শদিয়াত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰতিনিধি সভা সম্পন্ন। আটাছুৰ শদিয়া মহকুমা সমিতিৰ আতিথ্যত চপাখোৱাস্থিত টাই সংস্কৃতি চৰ্চাৰ কেন্দ্ৰত অনুষ্ঠিত হয় প্ৰতিনিধি সভাখন। প্ৰতিনিধি সভাখন উদ্বোধন কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোহাঁই। পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সীমান্ত গগৈ, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ক্ৰমে অভিজিত ফুকন, সঞ্জীৱ দুৱাৰা। এই সভাত তিনিচুকীয়া জিলা সমিতিৰ অন্তৰ্গত মুঠ 11খন আঞ্চলিক সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে প্ৰতিখন আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক আৰু শতাধিক দৰ্শক প্ৰতিনিধি উপস্থিত থাকে। প্ৰতিনিধি আৰু বিষয় বাছনি সভাত আটাছুৰ তিনিচুকীয়া জিলা সমিতিৰ 2024 আৰু 26 বৰ্ষৰ কাৰ্যকালৰ বাবে সৰ্বসন্মতিক্ৰমে বৰলাইপুলি আঞ্চলিকৰ নৱজ্যোতি বৰুৱাক মুখ্য উপদেষ্টা, বৰডুবি আঞ্চলিকৰ নয়ন বুঢ়াগোহাঁইক সভাপতি, তিনিচুকীয়াৰ আঞ্চলিকৰ ধ্ৰুৱজ্যোতি গগৈ কাৰ্যকৰী সভাপতি আৰু বৰডুমছা পেঙেৰী আঞ্চলিকৰ সমৰজিৎ কোঁৱৰক সাধাৰণ সম্পাদক হিচাপে লৈ 33জনীয়া পূৰ্ণাংগ সমিতিখন গঠন কৰে। প্ৰতিনিধি সভাত বৃহত্তৰ টাই আহোম জনগোষ্ঠীৰ সৰ্বাংগীন উত্তৰণৰ দিশত আগন্তুক দিনত কাম কৰিবৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। চৈখোৱাৰ পৰা নৰেশ বজাৰ ৰিপৰ্ট, এনিভাৰত 24। সদৌ টাই আহোম ছাত্ৰ সন্থা যে তিনিচুকীয়া জিলা সমিতিখন তদৰ্থ সমিতি যিহেতু গঠন কৰা আছিলে জিলা সমিতিখন, সেই তদৰ্থ সমিতিৰ কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে আমি 3জন উপস্থিত আছিলোঁ। সীমান্ত গগৈ, অভিজিত ফুকন, সঞ্জীৱ দুৱাৰা। এই 3জনে আজি এখন আমি তিনিচুকীয়া জিলা সমিতি শক্তিশালী এখন পূৰ্ণাংগ 33জনীয়া এখন কমিটি গঠন কৰিলোঁ। সেই 33জনীয়া কমিটিখনৰ আমি মুখ্য উপদেষ্টা হিচাপে নৱজ্যোতি বৰুৱাক আমি মুখ্য উপদেষ্টা দিলোঁ। নৱজ্যোতি লাইপুলি আঞ্চলিকৰ সভাপতি হিচাপে আমি বৰ লাইপুলিৰ নয়ন বুঢ়াগোহাঁইক সভাপতি হিচাপে তিনিচুকীয়া জিলা সমিতিৰ আমি ঘোষণা কৰিলোঁ। ইয়াৰ পিছতে কাৰ্যকৰী সভাপতি তিনিচুকীয়াৰ পৰা আমি দিলোঁ ধ্ৰুৱজ্যোতি গগৈ। ইয়াৰ পিছতে আমি সাধাৰণ সম্পাদক হিচাপে আমি কৈলাশপুৰৰ পেঙেৰী বৰডুমছা পেঙেৰী সমৰজিৎ গগৈক, সমৰজিৎ কোঁৱৰক আমি সাধাৰণ সম্পাদক হিচাপে অৰ্পণ কৰিলোঁ। আমি 33জনীয়া সমিতি এখন পূৰ্ণাংগ কমিটি গঠন কৰিলোঁ। 3 বছৰীয়া 2024 পৰা 26 কিমানখন আঞ্চলিক সমিতিয়ে অংশগ্ৰহণ কৰিছিল? আমাৰ 11খন আঞ্চলিকে অংশগ্ৰহণ কৰিছিলে। 3জনকে প্ৰতিনিধি প্ৰেৰণ কৰা হৈছিলে। শদিয়াৰ মহকুমা আছিলে। হয়, আচলতে মই বিগত দিনত টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ মই সাধাৰণ সম্পাদক ৰূপে মই 3 বছৰ অতিক্ৰম কৰিলে। এই কমিটিখন 3 বছৰ অতিক্ৰম কৰাৰ পিছতেই তিনিচুকীয়া জিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে এখন তদৰ্থ সমিতি গঠন কৰি দিয়া হৈছিল। গতিকে আজি শদিয়াৰ চপাখোৱা টাই সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগণত আজি প্ৰতিনিধি সভাখনি অনুষ্ঠিত হয় আৰু এই সভাজনক সভাপতি হিচাপে দায়িত্বভাৰ পৰ্যবেক্ষকসকলে মোক অৰ্পণ কৰে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক আৰু অনাগত দিনত জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত যিখিনি কৰণীয় মোৰ কাম আছে সেইখিনি দায়বদ্ধতাৰে মই পালন কৰিম বুলি আশা কৰিছোঁ। আৰু মোৰ লগত সাধাৰণ সম্পাদক আছে, নতুনকৈ দায়িত্ব যিহেতু পাইছে মই তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ দুই এষাৰ ক'ব। আজি শদিয়া চেপাখোৱা টাই সাংস্কৃতিক কেন্দ্ৰত তিনিচুকীয়া জিলা প্ৰতিনিধি সভাত আজি মোক সভা সম্পাদকৰ নিচিনা এটা গুৰু দায়িত্ব দিলে। এই গুৰু দায়িত্ব আচলতে পাই পেলাই সুখী হৈছোঁ। ক'ৰবাত ভয়ো খাইছোঁ যে এই ইমান গধুৰ এটা দায়িত্ব দিছে, এই দায়িত্বখিনিত সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিম নে নোৱাৰিম। তথাপিতো আপোনাক আশা কৰিছোঁ তিনিচুকীয়া জিলাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিজন সংগ্ৰামী সতীৰ্থৰ লগতে কেন্দ্ৰীয় সমিতিৰ সতীৰ্থ সকলোৰে লগতে জনগোষ্ঠীটোৰ উত্তৰণৰ হকে কাম কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আপুনি কোন আঞ্চলিকৰ প্ৰতিনিধি? মই বৰডুমছা পেঙেৰী আঞ্চলিকৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। মনৰ অনুভৱ জানিব বিচাৰিছোঁ।
আজি তিনিচুকীয়া জিলাৰ পূৰ্ণাংগ অধিৱেশনত পৰ্যবেক্ষক মণ্ডলীয়ে মোক কাৰ্যকাৰী সভাপতিৰ নিচিনা এটা গুৰু দায়িত্ব অৰ্পণ কৰে। ইয়াত মই সুখী হৈছোঁ আৰু ঘাট প্ৰতিঘাত নেওচিও টাইসমূহ সংগঠনটো আৰু জাতিটোৰ কাৰণে প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাম বুলি দৃঢ়তাৰে দায়বদ্ধ প্ৰতিবদ্ধ হৈছোঁ। সদৌ টাইহোম ছাত্ৰ সন্থাৰ আচলতে কেন্দ্ৰীয় সমিতিৰ এটা লাইখুটি সদৃশ এখন আছিলে তিনিচুকীয়া জিলা সমিতি। এই জিলা সমিতিখন বিগত কেইবামাহৰ পৰা আচলতে ভংগ কৰি আহ্বায়ক সমিতিৰ ৰূপে গঠন কৰি থোৱা হৈছিল। আজি শদিয়াৰ এই টাইকেণ্ডত এখন পূৰ্ণাংগ প্ৰতিনিধি সভা তিনিচুকীয়া জিলাখনৰ প্ৰায় 17খন আঞ্চলিকে অংশগ্ৰহণ কৰা এখন পূৰ্ণাংগ প্ৰতিনিধি সভা আয়োজন কৰা হৈছে। এই প্ৰতিনিধি সভাতেই পৰ্যবেক্ষক হিচাপে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক সঞ্জীৱ দুৱৰা, সহকাৰী সাধাৰণ সম্পাদক সীমান্ত গগৈ, সাংগঠনিক সম্পাদক অভিজিৎ ফুকন তিনিওজনক আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা দায়িত্ব প্ৰদান কৰিছোঁ। তেখেতসকলৰ পৰ্যবেক্ষণত আজি প্ৰতিনিধি সভাখন ইতিমধ্যে চলি আছে আৰু ইয়াৰ খন্তেক মুহূৰ্তৰ পাছতেই এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হ'ব। সেই গঠন কৰা সমিতিখনত কোনে কি দায়িত্ব পায় সমূহে ক'ব। কিন্তু এটা কথা ধ্ৰুৱ যে টাইহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ প্ৰতিজন কৰ্মীয়ে আচলতে সভাপতি, সম্পাদক বা অন্যান্য পদবী লাভ নকৰাকৈ যিদৰে কাম কৰিবৰ কাৰণে আচলতে মাৰবান্ধি থিয় হয়, তাক দেখি আমি কেন্দ্ৰীয় সমিতি সদায় সন্তোষ লবি আহিছোঁ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।